फ्रेंड्स আজি আমি ডিসকাস কৰিম প্ৰি এন্ট্ৰি টেষ্ট য'ত আমি এডমিশন ল'ব পাৰিম 2 year diploma in elementary education DLED courses for the session 2025 to 2027 এই PET টেষ্টটো যদি তোমালোকে পাস কৰা তেতিয়া হলে 2 year diploma আমি কৰিবলৈ সক্ষম হ'ম DLED যাক কয় আমি হেতুত আমি এডমিশন পাবলৈ সক্ষম হ'ম এতিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া এডমিট কাৰ্ড আহিব কেতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব আমি এইটো ভিডিঅ'ত জানিম আৰু কিমান কোৱালিফিকেশন লাগিব এইটো ভিডিঅ'তে আমি জানিবলৈ চেষ্টা কৰিম ইয়াতে চাব পাৰা আপোনালোকে Online application are here be invited from the eligible candidate who are permanent resident of Assam to appear in the pre-entry test 2025 for admission into 2-year diploma in elementary education DLED course will be conducted in the NCTE recognized teacher education institute আৰু এইবোৰ দিয়া হৈছে of the state for the academic session 2025 to 2027 ইয়াতে কোৱা হৈছে 2 year diploma courseত আমি এডমিশন ল'ব পাৰিম DLEDত যদি আমি PET টেষ্টটো দিও আৰু যদি আমি পাস কৰো আৰু ইয়াতে চাব পাৰে মিনিমাম এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব বুলি ইয়াতে কোৱা হৈছে the candidate must have passed higher secondary education ইয়াতে 12 পাস কৰিলে তোমালোকে দিব পাৰিবা এডমিশন ল'ব পাৰিবা বা আমি প্ৰি এন্ট্ৰি টেষ্টত দিব পাৰিম আৰু কিন্তু ইয়াতে 50% মাৰ্কস লাগিব তোমালোকে 12ত তোমালোকে যদি 50% পাইছা তেতিয়া হলে তোমালোকে এলিজিবল হ'বা আৰু ইয়াতে for candidate belonging to SC ST এইবোৰ category will be relaxation 5 marks in aggregate excluding marks secured in the optional extra fourth subject 5 marks ৰেহাই কৰি দিব SC ST যদি তোমালোকে হোৱা আৰু S2 ইয়াতে চাব পাৰা তোমালোকে the candidate must not be less than 18 years and not more than 34 years যদি তোমালোকে 18 years ৰ ওপৰত হয় আৰু 34 ৰ তলত হয় তেতিয়া হলে তোমালোকে DLED বা প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে এলিজিবল হ'বা বুলি ইয়াতে উল্লেখ কৰিছে আৰু কিছুমান ৰিজাৰ্ভেশন দিয়া হৈছে SC ST ৰ কাৰণে ইয়াতে চাই ল'ব তাৰ পিছত ইয়াতে হাউ টু এপ্লাই কৰিবলৈ তোমালোকে ইয়াতে SCERTPET.co.in ত তোমালোকে যাই এপ্লিকেশন ফিল আপ কৰিব পাৰিবা আৰু এপ্লিকেশন ফি ইয়াতে দিছে 600 rupees for all category paid online through internet banking debit card credit card etc সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে 600 ৰাখিছে এপ্লিকেশন ফিজ সমূহ কাৰো এনেকুৱা নাই কম বেছি সবৰে 600 ৰাখিছে হেতু আৰু এডমিট কাৰ্ডটো ইয়াতে চাব পাৰা ইয়াতে SCERTPET.co.in ত তোমালোকে পাব পাৰিবা venue for pre entry test ইয়াতে venue দিয়া হৈছে তোমালোকৰ প্ৰি এন্ট্ৰি টেষ্টটো ক'ত হ'ব the venue for pre entry test 2025 will be allocated in the district selected by the candidate during submission of online application form য'ত তোমালোকে সিলেক্ট কৰিবা এডমিশন মানে তোমালোকৰ এপ্লাই সময়ত তাতে তোমালোকৰ পৰিব বুলি কৈছে ভেন্যু সমূহ ইয়াতে চাই ল'ব পাৰিবা আৰু ইম্পৰ্টেন্ট ডেটস সমূহ ইয়াতে চাই ল'ব পাৰিবা ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন 18/5/2025 অলৰেডি এপ্লাই হৈ আছে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ইয়াতে চাব পাৰে ক্লোজিং ডেট তোমালোকৰ 5-6 জুনৰ 5 তাৰিখে তোমালোকৰ শেষ হ'ব তাৰ পিছত ডাউনলোডিং এডমিট কাৰ্ড ডাউনলোড আপোনাৰ ইয়াতে চাব পাৰে 5-7 মানে জুলাইৰ 5 তাৰিখে তোমালোকে ডাউনলোড কৰিব পাৰিবা তাৰ পিছত ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট তোমালোকৰ এক্সামটো হ'ব 13/7/2025 13 তাৰিখে হ'ব তাৰ পিছত ডিক্লেৰেশ্যন অফ ৰিজাল্ট 28/7/2025 এইখিনি ইম্পৰ্টেন্ট ডেটস সমূহ আছিল তোমালোকে চাই ল'ব পাৰিবা আৰু এইখিনি আছিল ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ এইখিনি ধন্যবাদ জনাইছো